সূর্যকান্ত সরকার এজন ভাল প্রার্থী, উপযুক্ত প্রার্থী। যদি তেওঁ ইয়াৰ পৰা সংসদ হয় সুখৰ সময়ত দুখৰ সময়ত ৰাইজৰ মাজত দেখা পাব আৰু সেইকাৰণে শিলচৰ ৰাইজে এবাৰ এজন যুৱক প্ৰাৰ্থী বিচাৰিছে, সাহসী প্ৰাৰ্থী বিচাৰিছে আৰু সূৰ্যকান্ত চৰকাৰ হৈ আজি মই ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। মুখ্যমন্ত্ৰীৰ কথা গ্ৰহণযোগ্যতা নাই, তেওঁ অলপ ফ্ৰাষ্ট্ৰেট হৈছে। ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে। ৰাইজে ভাল পাইছে যে আজি কংগ্ৰেছ দলে প্ৰয়াত তৰুণ গগৈদেৱৰ ৰাজনীতি আদৰ্শ পালন কৰি ৰাইজৰ মাজত আমি কাম কৰিবলৈ বিচাৰিছোঁ। মুখ্যমন্ত্ৰী যি ক'বলৈ বিচাৰে কৈ থাকক, ৰাইজ আমাৰ লগত আছে। এইটো এতিয়া সাম্প্ৰদায়িক ৰাজনীতি এক্সপায়াৰী ডেট আহি গ'ল। এতিয়া নৱপ্ৰজন্ম, অসমৰ মহিলাসকল, ভাৰতৰ ৰাইজ এতিয়া সাম্প্ৰদায়িক মন্তব্যৰ ওপৰত আৰু ভোট নিদিয়ে। এই সাম্প্ৰদায়িক ৰাজনীতি এটা এক্সপায়াৰী ডেট হৈ গ'ল। এইবাৰ পৰা এতিয়া সকলোৱে আদৰ্শ ভিত্তিক ৰাজনীতি, উন্নয়ন ভিত্তিক ৰাজনীতি কৰিবলৈ বিচাৰে।